Hello my dear student, welcome to biology. আৰু আশা কৰিছোঁ যে সকলোৱে ভালে আছা, সুস্থ হৈ আছা আৰু পঢ়া শুনাও কৰি আছা। My dear student, আমি আজি এটা নতুন ইউনিট আৰম্ভ কৰিম বায়োলজিৰ। ইউনিট 8 মানৱ কল্যাণৰ বাবে জীৱবিজ্ঞান, বায়োলজি ইন হিউমেন ৱেলফেয়াৰ। So my dear student, তাৰ নামৰ পৰাই চোৱা ইউনিট 8ৰ যোনটো টাইটেল হয় এইটো চোৱা মানৱ কল্যাণৰ বাবে জীৱবিজ্ঞান। So এইখন ইউনিটত আমি পঢ়িম যে জীৱবিজ্ঞান মানুহৰ বাবে কিমান কল্যাণকাৰী হয় বা জীৱবিজ্ঞানে মানুহৰ জীৱনত কি ভূমিকা পালন কৰে আৰু আমাৰ জীৱন সুস্থিৰ আৰু সুন্দৰ কৰিবলৈ জীৱবিজ্ঞানৰ ভূমিকা কি হয়। জীৱবিজ্ঞান হ'ল প্ৰকৃতি বিজ্ঞানত ৰীতিমতে সংযোজিত কনিষ্ঠতম শাখা। So my dear student, কোৱা হৈছে যে জীৱবিজ্ঞান হ'ল প্ৰকৃতি বিজ্ঞানৰ ৰীতিমতে সংযোজিত কনিষ্ঠতম শাখা আৰু প্ৰকৃতি বিজ্ঞানত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান এইবোৰো আহে আৰু পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান কি হ'ল আমাৰ জীৱনত জীৱবিজ্ঞানৰ প্ৰথমতে সিহঁতি আহি গ'ল যে আমাৰ জীৱনত আমাৰ দৈনন্দিন জীৱনত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ যিবোৰ আৱিষ্কাৰ হয় এইবোৰ আমাৰ জীৱনত প্ৰথমত আহি গ'ল জীৱবিজ্ঞানতকৈ আৰু বহুতো শতিকাৰ পাছত বিংশ শতিকা আৰু নিশ্চিতভাৱে একবিংশ শতিকাত স্বাস্থ্য আৰু কৃষি বিভাগত মানৱ কল্যাণৰ বাবে জীৱবিজ্ঞান প্ৰয়োগসমূহ উপলব্ধি কৰা হৈছে আৰু কোৱা হৈছে যে বিংশ শতিকা তাৰমানে 20th century আৰু নিশ্চিতভাৱে 21st centuryত প্ৰথমবাৰৰ বাবে স্বাস্থ্য আৰু কৃষি বিভাগত মানৱ কল্যাণৰ বাবে এই দুটা ক্ষেত্ৰত স্বাস্থ্য আৰু কৃষি বিভাগত মানৱ কল্যাণৰ বাবে জীৱবিজ্ঞানৰ প্ৰয়োগসমূহ উপলব্ধি কৰা হৈছিল আৰু তেতিয়া গৈহে কি হৈছিলে যে জীৱবিজ্ঞানো কি হ'ব পাৰে আমাৰ বাবে উপকাৰী হ'ব পাৰে সেই কথাটো উপলব্ধি কৰা হৈছিল আৰু সেই ক্ষেত্ৰ আছিলে স্বাস্থ্য আৰু কৃষি বিভাগ। অ'কে মাই ডিয়াৰ ষ্টুডেণ্ট, তাৰপাছত এণ্টিবায়'টিকৰ আৱিষ্কাৰ, উদ্ভিদৰ পৰা প্ৰস্তুত কৰা ঔষধসমূহ আৰু চেতনানাশক ঔষধে চিকিৎসা পদ্ধতি আৰু মানৱ স্বাস্থ্যৰ অমূল্য পৰিৱৰ্তন আনিছে। মাই ডিয়াৰ ষ্টুডেণ্ট, জীৱবিজ্ঞানৰ মানুহৰ জীৱনত কিমান অনুদান আছে ইয়াৰ পৰা আমি গম পাব পাৰোঁ, হয়নে নহয়? এণ্টিবায়'টিকৰ আৱিষ্কাৰ আছিলে জীৱবিজ্ঞানৰ এটা আমি ক'ব পাৰোঁ যে বহুত ডাঙৰ এটা আৱিষ্কাৰ আৰু যাৰ দ্বাৰা কি হৈছে মানুহৰ জীৱন আৰু স্বাস্থ্যত আৰু জীৱনত কি হৈছিলে বহুতো পৰিৱৰ্তন আহি গৈছিলে। লগতে উদ্ভিদৰ পৰা কিছুমান ঔষধ প্ৰস্তুতি, তাৰপিছত চেতনানাশক, তাৰমানে এতিয়া যে চোৱা কিছুমান চাৰ্জাৰী হয়, হয়নে নহয়? অপাৰেশ্যনবিলাক যে হয় মানুহক কি কৰে অচেতন কৰি দিয়ে, হয়নে নহয়? কিছুমান ইনজেকশ্যন দি এনাষ্টেচিয়া বুলি আমি কৈছোঁ, সেই মেডিচিনটোৰ কি হৈছে ডিস্কভাৰী বা আৱিষ্কাৰ আছিলে ডাঙৰ এটা আৱিষ্কাৰ জীৱবিজ্ঞানত আৰু জীৱবিজ্ঞানৰ এইটো স্বাস্থ্য ক্ষেত্ৰত আৰু চিকিৎসাৰ ক্ষেত্ৰত আছিলে ডাঙৰ এটা আৱিষ্কাৰ, হয়নে নহয়? আৰু এতিয়া সেই চেতনানাশক ঔষধৰ কাৰণে কি হৈছে এতিয়া ডাঙৰ অপাৰেশ্যনবিলাক চাৰ্জাৰীবিলাক হ'ব পাৰিছে, হয়নে নহয়? তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে জীৱবিজ্ঞানে কি কৰিছে মানৱ কল্যাণত বহুতো ডাঙৰ এটা অৱদান আছেনে? আৰু ইয়াৰ দ্বাৰা কি হৈছে চিকিৎসা পদ্ধতিও কি হৈ গৈছে সলনি হৈ গৈছে, মানৱৰ স্বাস্থ্যৰ কি হৈছে আমূল পৰিৱৰ্তন আনিছে কিহে জীৱবিজ্ঞানৰ প্ৰয়োগে চিকিৎসা পদ্ধতি আৰু মানৱ স্বাস্থ্যৰ আমূল পৰিৱৰ্তন আনিছে। কিছু বছৰ ধৰি মানুহৰ জীৱন কালৰ
ম্যাদৰ নাটকীয় পৰিৱৰ্তন হৈছে। এই কথাটো কিহৰ বাবে কোৱা হৈছে চোৱা, এতিয়া ধৰি লোৱা 19th century আৰু এতিয়া 21st century যদি আমি ইয়াৰ কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে চাবা যে এতিয়া মানুহৰ যদিও কিছুমান ৰোগ ব্যাধি এইবোৰ হৈছে, তথাপিও কি হৈছে এতিয়া আমি চিকিৎসা কৰিব পাৰোঁ, হয়নে নহয়? চ' চিকিৎসা বিজ্ঞানত এনেকুৱাও কিছুমান কি হৈছে পদ্ধতি আছে যাৰ দ্বাৰা চিকিৎসা কৰি মানুহৰ কি হৈছে জীৱনকাল অলপ পৰিৱৰ্তন কৰিব পাৰিছে, হয়নে নহয়? কিছুদিন ধৰি মানুহক কি কৰিব পাৰি জীয়াই ৰাখিব পাৰি। আৰু তেনেকুৱা দেখা গৈছে যে 21st centuryত মানুহৰ কি হৈছে জীৱনকাল এই চিকিৎসা পদ্ধতিৰ কাৰণে বা জীৱবিজ্ঞানৰ প্ৰয়োগৰ কাৰণে এতিয়া কি হৈ গৈছে চিকিৎসা পদ্ধতিবিলাক উন্নত হৈছে আৰু যাৰ দ্বাৰা কি হৈছে মানুহৰ জীৱনকালো কি হৈছে ম্যাদবিলাকৰ পৰিৱৰ্তন হৈছে। অ'কে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে মানৱ কল্যাণৰ বাবে জীৱবিজ্ঞান কিমান প্ৰযোজ্য হৈছে নে? কৃষি পদ্ধতি, খাদ্য প্ৰস্তুত প্ৰণালী আৰু ৰোগ চিনাক্তকৰণ পদ্ধতি আদিয়ে মানুহৰ অৰ্থ সামাজিক পৰিৱৰ্তন আনিছে। আৰু আমি জানো যে কৃষি পদ্ধতি তাৰমানে এতিয়া আমি বিজ্ঞানসন্মতভাৱে কৃষি পদ্ধতিবিলাক লোৱা হৈছে আৰু কৰা হয় যাৰ দ্বাৰা কি হৈছে মানুহ উপকৃত হৈছেনে? খাদ্য প্ৰস্তুত প্ৰণালী আৰু বহুতো খাদ্য তেনেকুৱা প্ৰস্তুত কৰা হৈছে। তাৰপিছত ৰোগ চিনাক্তকৰণ, এটা মুখ্য কথা হৈছে যে মানুহৰ স্বাস্থ্যত ৰোগ চিনাক্তকৰণ হৈছে চবতকৈ ডাঙৰ এটা আমি ক'ব পাৰোঁ যে কথা। আৰু যদি ৰোগ চিনাক্তকৰণ কৰা হয় তাৰ পাছতে তাৰ কি কৰিব পাৰি আমি ঔষধৰ ব্যৱস্থা বা তাৰ এটা ট্ৰিটমেণ্ট হ'ব পাৰে, হয়নে নহয়? চ' এই গোটেইবোৰৰ মানুহৰ অৰ্থ সামাজিক পৰিৱৰ্তন আনিছে আৰু এই গোটেইবোৰ কি হয় জীৱবিজ্ঞানৰ কিছুমান আমি ক'ব পাৰোঁ যে প্ৰয়োগ আৰু যাৰ দ্বাৰা কি হৈছে মানুহৰ অৰ্থ সামাজিক পৰিৱৰ্তন আনিছে। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে জীৱবিজ্ঞানৰ প্ৰয়োগে মানুহৰ জীৱনত অৰ্থ সামাজিক পৰিৱৰ্তন আনিছে বা আনিব পাৰে, হয়নে নহয়? চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এই ইউনিট 8ত আমি বিশেষকৈ কৃষি পদ্ধতি, খাদ্য প্ৰস্তুত প্ৰণালী আৰু ৰোগ চিনাক্তকৰণ বা এই ৰোগ চিনাক্তকৰণৰ বিষয়ে আমি পঢ়িম। আৰু এইবোৰ গোটেইবোৰ লগ লাগি আমি ক'ব পাৰোঁ যে বায়'লজি ইন হিউমেন ৱেলফেয়াৰ, মানৱ কল্যাণৰ বাবে জীৱবিজ্ঞান। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, নেক্সট ক্লাছত আমি চেপ্টাৰ 8 আৰম্ভ কৰিম আৰু আশা কৰিছোঁ যে তোমালোকে কিছুমান কথা ধৰিব পাৰিছা যে জীৱবিজ্ঞান আমাৰ জীৱনত বা মানুহৰ জীৱনত কিমান উপকাৰী সেই কথাটো আমি যিহেতু 21st centuryত আছোঁ আমি জানো যে তাৰ অৱদান কিমান হয়, জীৱবিজ্ঞানৰ অৱদান বা জীৱবিজ্ঞানৰ প্ৰয়োগ আমাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ হয়, হয়নে নহয়? আৰু ইয়াৰ চবতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে চিকিৎসা পদ্ধতি আৰু মানৱ স্বাস্থ্য। অ'কে, চ' আজি ইয়াতে আমি শেষ কৰোঁ। থেংক ইউ এণ্ড হেভ এ গ্ৰেট ডে।